নমস্কাৰ 2024 বৰ্ষত হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাবে আজি আমি এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আশা কৰোঁ আপুনি ইয়াৰ দ্বাৰা অলপমান লাভৱান হ'ব। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰাম? ভাৰতীয় পাৰমাণৱিক কাৰ্যসূচীৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ডক্টৰ হোমী ভাবা। Which city will host the 2028 Summer Olympics? 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিক কোনখন চহৰত অনুষ্ঠিত হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি লছ এঞ্জেলেছ। The jurisdiction of which of the following high courts extend to the Union Territory of Lakshadweep? তলৰ কোনখন উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰ কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপলৈ বিস্তৃত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কেৰেলা। হু ৱাজ দ্য ছান অফ হুমায়ুন? হুমায়ুনৰ পুত্ৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ আকবৰ। দ্য কেদাৰেশ্বৰ টেম্পল ইজ চিটুৱেটেড অন দ্য হিলটপ অফ? কেদাৰেশ্বৰ মন্দিৰটো কোন পাহাৰৰ শিখৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মদনাচল। পাপন মেড হিজ ডেবিউ ইন বলিউড উইথ দ্য ছং? এই গীতটোৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰিছিল পাপনে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ওম মন্ত্ৰ। দ্য কথাচাৰিত সাগৰা ইজ ৰিটেন বাই? কথাচাৰিত সাগৰ ৰচনা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি সোমদেৱা। Which of the following river is known as Sorrow of China? নিম্নলিখিত কোনখন নদীক চীনৰ চকুলো বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হুৱাংহি ৰিভাৰ। দ্য 1957 আপৰাইজিং ষ্টাৰ্টেড ইন হুইচ চিটি? 1957 চনৰ বিদ্ৰোহ কোন চহৰৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মিৰাট। হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰিয়েচাৰ অন দ্য আৰ্থ? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি নীলাতিমি। হু ইজ পপুলাৰলি নন এজ দ্য হাৰ্বিঞ্জাৰ অফ মডাৰ্ণ ইণ্ডিয়া? আধুনিক ভাৰতৰ অগ্ৰদূত বুলি কাক জনপ্ৰিয়ভাৱে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ৰাজা ৰামমোহন ৰয়। হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি নীল নদী। হোৱাট ইজ দ্য কেমিকেল নেম ফৰ ভিটামিন B12? ভিটামিন B12ৰ ৰাসায়নিক নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কবালামাইন। হুইচ অফ দ্য ফলোয়িং লেংগুৱেজেছ ইজ নট ৰিকগনাইজড বাই দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? তলত দিয়া কোনটো ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃতি নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি পাৰ্চী ভাষা। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য অৰিজিন অফ ৰিভাৰ ব্যাস? তলৰ কোনটোৰ পৰা ব্যাস নদীৰ উৎপত্তি হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰোহতাং পাছ। হুইচ অফ দ্য ফলোয়িং শ্বেপছ হেজ অল ছাইডছ অফ ইকুৱেল লেংথ? তলৰ কোনটো আকৃতিৰ সকলো ফাল সমান দৈৰ্ঘ্যৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰম্বাছ। Which among the following is the smallest mountain range in the world? তলৰ কোনটো পৰ্বতমালা পৃথিৱীৰ আটাইতকৈ সৰু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চাটাৰবাৰ্টছ। দ্য বায়'মেট্ৰিক ডিভাইচ ইজ? বায়'মেট্ৰিক যন্ত্ৰটো হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ইনপুট ডিভাইচ। হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি ইজ লেণ্ডলকড? তলৰ কোনখন দেশ
ভূমি আবদ্ধ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বলিভিয়া Which religious leader of Bengal participated in the Bhakti movement? বংগদেশৰ কোনজন ধৰ্মগুৰুৱে ভক্তি আন্দোলনত ভাগ লৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চৈতন্য Who was the first ruler of Mataka Kingdom? মটক ৰাজ্যৰ প্ৰথম শাসক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সৰ্বানন্দ সিংহ Who was the first woman to win the Bharat Ratna? প্ৰথম ভাৰত ৰত্ন বিজয়ী মহিলাগৰাকী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ইন্দিৰা গান্ধী Saina Nehwal is related to which sport? Saina Nehwal কোনবিধ খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বেডমিণ্টন Who among the following is known as Bishnugupta? Bishnugupta বুলি তলৰ কোনগৰাকীক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চাণক্য Which of the following districts of Assam has the highest sex ratio? অসমৰ তলৰ কোনখন জিলাৰ লিংগ অনুপাত সৰ্বাধিক ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ডিমা হাছাও In which year was EVM first used in India? কোন বছৰত ভাৰতত প্ৰথমবাৰৰ বাবে EVM ব্যৱহাৰ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1982 চনত Dehal Puja is one of the important festival associated with which tribe in Assam? Dehal Puja অসমৰ কোন জনগোষ্ঠীৰ লগত জড়িত অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কাৰ্বি ট্ৰাইব Who is known as লোকনায়ক of Assam? অসমৰ লোকনায়ক বুলি কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি অমিয় কুমাৰ দাস তীৰ্থংকাৰাছ ইজ এছ'চিয়েটেড উইথ হুইচ ৰিলিজন তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটো ধৰ্মৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জেইনিজিম খাৰদুংলা পাছ ইজ লোকেটেড ইন খাৰদুংলা পাছ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি লাডাখ বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' আৰু চাবৰ বাবে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ জয় অসম